লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ দ্বিতীয় কাৰ্যকৰী সভা সম্পন্ন। লখিমপুৰৰ আগশাৰীৰ সামাজিক সংগঠন লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ আজি এখন কাৰ্যকৰী সমিতিৰ সভা উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত খেলমাটি সেৱা আশ্ৰমত অনুষ্ঠিত হৈছে। দুপৰীয়া 2 বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত জিলা সমিতিৰ স্থায়ী সভাপতি ৰেৱত চন্দ্ৰ গগৈয়ে সভাপতিত্ব কৰে আৰু সম্পাদক শ্বাহজাদ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে। উদ্দেশ্য ব্যাখ্যাত মূলত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা জিলা উন্নয়ন পুঁজিৰ সৎব্যৱহাৰ, শৈক্ষিক পৰিৱেশ সৃষ্টি, ড্ৰাগছ, ভাং, হেৰইন সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে আঞ্চলিক ভিত্তিত কাৰ্যকলাপ আৰু সজাগতাৰ বাবে আলোকপাত কৰাৰ লগতে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজিৰ সভাত জিলা সমিতিৰ প্ৰায় 35জন সদস্য উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট D7 নিউজ। নাগৰিক সমাজৰ আজি এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা খেলমাটি স্থিত সোৱণশিৰি সেৱাশ্ৰম বিদ্যাপীঠত অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা নাগৰিক সমাজৰ পূৰ্ণাংগ কাৰ্যকৰী সমিতিৰ সভাপতি ৰেৱত চন্দ্ৰ গগৈ দেৱে। আৰু সভাত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ বহুকেইগৰাকী উপদেষ্টা, বিষয়ববীয়া আৰু কাৰ্যকৰী সদস্য অংশগ্ৰহণ কৰে। সভাত মূল বিষয় হিচাপে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ এখন সংবিধানৰ ওপৰত, বিশেষকৈ সংবিধান প্ৰণয়ন সমিতিৰ এজন আহ্বায়ক চন্দন চক্ৰৱৰ্তীয়ে পাঠ কৰাৰ পিছত উক্ত সংবিধানৰ খচৰাৰ ওপৰত বিতং আলোচনা হয় আৰু তাত থাকি যোৱা কিছু ক্ৰুটি নাটিসমূহ সংশোধন কৰি এখন পূৰ্ণাংগ খচৰা সংবিধান প্ৰস্তুতৰ কাৰণে পূৰ্বৰ সংবিধান খচৰা প্ৰস্তুতি সমিতিৰ 6 গৰাকী আৰু নতুনকৈ 3 গৰাকী ব্যক্তিক দায়িত্ব অৰ্পণ কৰে। দ্বিতীয়তে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ প্ৰাথমিক সদস্য ভৰ্তি আৰু জিলা সমিতিৰ সক্ৰিয় সদস্য ভৰ্তি সম্পৰ্কত আলোচনা কৰি এই সম্পৰ্কত এটা নিৰ্ধাৰিত মূল্যৰ ওপৰত আলোচনা হয় আৰু সিদ্ধান্ত লয়। তৃতীয়তে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ আগন্তুক সময়ছোৱাত বিশেষকৈ সমগ্ৰ লখিমপুৰ জিলাখনত জিলা সচেতন নাগৰিক সমাজৰ লক্ষ্য উদ্দেশ্যখিনি সুন্দৰ ৰূপত এখন প্ৰচাৰ পত্ৰৰ দ্বাৰা সমগ্ৰ লখিমপুৰ জিলাত বিতৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চতুৰ্থতে জিলা সচেতন নাগৰিক সমাজক সাংগঠনিক দিশত অধিক শক্তিশালী এটা ৰূপ দিবৰ বাবে লখিমপুৰ জিলাৰ অন্তৰ্গত আটাইকেইখন চহৰতে একোখনকৈ আঞ্চলিক সমিতি আৰু জিলাখনৰ পঞ্চায়ত, বিশেষকৈ 2খনকৈ পঞ্চায়তক সামৰি লৈ জনসংখ্যাৰ ভিত্তিত একোখনকৈ আঞ্চলিক সমিতি গঠনৰ সিদ্ধান্ত লয়। আৰু অন্যান্য বিষয়ত উত্তৰ লখিমপুৰ টাউনৰ অৰ্থাৎ পৌৰলেখনৰ বাবে CID আঁচনিৰ অধীনত 2018-19 বৰ্ষৰ শিতানত আবণ্টিত হোৱা প্ৰায় 100 কোটি টকাৰ পুঁজি সৎব্যৱহাৰ অৰ্থাৎ ইয়াৰ সম্পৰ্কত এটা সঠিক তথ্য জানিবৰ কাৰণে বা উক্ত আঁচনিবিলাকৰ সফল ৰূপায়ণৰ বাবে লখিমপুৰ জিলা প্ৰশাসনক এখন আবেদন পত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আৰু লগতে খেলমাটিস্থিত শিৱ মন্দিৰ আৰু হিন্দু শ্মশানৰ আন্তঃগাঁথনি উন্নয়নৰ যি স্থবিৰতা আৰু শ্মশানখন আৰু শিৱ মন্দিৰক আধুনিক ৰূপ দিয়া যিজন খনিকৰ আছিলে প্ৰয়াত নন্দকিশোৰ মহেশ্বৰী, তেখেতৰ আধাৰসুতীয়া প্ৰচেষ্টাত হিন্দু শ্মশান আৰু শিৱ মন্দিৰে যেনেধৰণে প্ৰাণ পাইছিল, কিন্তু আজি বৰ্তমান সেই অৱস্থাত নাই। সম্পূৰ্ণ শ্মশানখনে সম্পূৰ্ণ হৈ গৈছে, সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে। এই শ্মশানখনক পুনৰ সঞ্জীৱিত এটা ৰূপ দিবৰ বাবে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে লখিমপুৰ জিলা প্ৰশাসন, উত্তৰ লখিমপুৰ পৌৰসভা, স্থানীয় বিধায়ককো এই সম্পৰ্কত এখন স্মাৰকপত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আৰু অন্য হাতেদি পৰৱৰ্তী সময়ত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে সংবাদমেলৰ জৰিয়তেও জিলা সচেতন নাগৰিক সমাজৰ কৰ্মসূচী কাৰ্যসূচীবিলাকৰ এটা উত্তৰণৰ কাৰণে সম্পূৰ্ণ কৰিব। আৰু ভৱিষ্যতৰ দিনত জিলা সচেতন নাগৰিক সমাজে জিলাখনৰ উন্নয়নৰ কাৰণে কাম কৰি যাব। এই ক্ষেত্ৰত সমগ্ৰ লখিমপুৰ জিলাবাসী ৰাইজৰ সহায় সহযোগ তথা সকলো দিশতে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে আশা কৰি সকলোকে আহ্বান জনাইছে। হয়, আজি লখিমপুৰ জিলা নাগৰিক
সচেতন নাগৰিক সমাজৰ আজি দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু এই অনুষ্ঠিত সভাত আমাৰ ভালেসংখ্যক কাৰ্যকৰী সদস্য উপস্থিত হৈছেহি আৰু ইতিমধ্যে আমাৰ সংবিধান এখন প্ৰণয়ন কৰা হৈছিলে আৰু সেই সংবিধানৰ খচৰা সমিতিখন আজি বৈঠকত উত্থাপন কৰা হৈছে আৰু প্ৰায় সংবিধানৰ 80-90% আজি সংবিধানখন গ্ৰহণ কৰাৰ মুহূৰ্তত আহিছে আৰু পৰৱৰ্তী পৰ্যায়ত এই সংবিধানখন পূৰ্ণাংগ ৰূপ পাব। ইয়াৰ লগতে লখিমপুৰ জিলাখনত বিভিন্ন প্ৰান্তত আজি জনসাধাৰণে যিবোৰ বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত সমস্যা আছে, মৌলিক সমস্যা আছে, শৈক্ষিক সমস্যা আছে, সামাজিক সমস্যা আছে, বিভিন্ন ধৰণৰ সমস্যাখিনিক যাতে আমি জনসাধাৰণৰ জনমুখী হিচাপে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমি তেনেকুৱা ধৰণৰ যিসকল জনপ্ৰতিনিধি আছে, চৰকাৰৰ বিভাগ আছে, তেখেতসকলক আমি অৱগত কৰায় আৰু সেয়ে আমাৰ মূল লক্ষ্য হিচাপে নাগৰিক সমাজৰ মূল লক্ষ্য হিচাপে আমি আগুৱাই লৈ যাম বুলি আজি আমাৰ বৈঠকত প্ৰতিজ্ঞা কৰা হৈছে বা আলোচনা কৰা হৈছে আৰু এইটোৱেই সিদ্ধান্ত হৈছে আৰু অনাগত দিনত যাতে আমি জনসাধাৰণৰ প্ৰতিটো মৌলিক সমস্যা আমি জনসাধাৰণৰ স্বাৰ্থত আমি কাম কৰি যাব পাৰোঁ, তাকে লৈ পিনে আজি আলোচনা হৈছে আমাৰ মাজত।